নমস্কাৰ, চবৰ কাৰণে ভাল খবৰ। ফাইনেলি অসম পুলিচৰ এডমিট কাৰ্ডৰ ডেটটো ঘোষণা কৰিলে। আপোনালোকে চাব পাৰিছে 5,563টা পদৰ আসাম পুলিচৰ যি পদ আছিলে, পোষ্টকেইটা আছিলে, এইবিলাকৰ এডমিট কাৰ্ড 23 তাৰিখৰ পৰা দিব। আপোনালোকে ইতিমধ্যে গম পাইছে। আৰু ইয়াতে অসম পুলিচ, APR, আসাম কনষ্টেবল বাটালিয়ন, DGCM, SCHM, AG, প্ৰিজনাৰ ডিপাৰ্টমেণ্ট আৰু ডাইৰেক্টৰ অফ ফৰেনচিক চায়েন্স, সেইকেইটা আসাম পুলিচৰ যিটো বেটালিয়ন বা ডিপাৰ্টমেণ্ট ভাগ আছে, সেই গোটেইকেইটা এডমিট কাৰ্ড এটা এটাকৈ কেইদিন পিছত পাব্লিছ কৰিব। আৰু যিমানখিনি আছে পদ আছে, অতি সোনকালে গোটেইখিনি পোষ্টৰ ফিজিকেল টেষ্ট বা যিটো আপোনালোকৰ ফিজিকেল এফিচিয়েঞ্চি টেষ্ট আছে, সেইখিনি অতি সোনকালে ফিল আপ হ'ব। আৰু ইয়াত আপোনালোকে দেখিব পাৰিছে যে ইয়াতে মানে পোষ্ট অসম পুলিচৰ কোন ডিপাৰ্টমেণ্টত কি পোষ্ট আছে বা কিমানখিনি পোষ্ট ভেকেঞ্চি বেকআপখিনি ইয়াতে দিয়া আছে, চাব পাৰিছে আপোনালোকে চাব পাৰিব। গোটেই ভেকেঞ্চি বেকআপখিনি দিয়া আছে ইয়াত। চবতকৈ বেছি অসম পুলিচৰ যিটো UB আছে 1645টা আৰু AB আছে আপোনাৰ 2300টা পোষ্ট, আৰু বাকী গোটেইখিনি আছে। ফ'ৰগ্ৰেডে হওক, হাবিলাৰ হওক, চাফাই কৰ্মী হওক বা আপোনাৰ চুইপাৰ হওক, তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ পোষ্ট ইয়াতে আছে। আপোনালোকে যিসকলে এপ্লাই কৰিছে তেওঁলোকে গম পায় অলৰেডি। আৰু ইয়াতে ফিজিকেল এফিচিয়েঞ্চি টেষ্ট যিটো আছিলে, আপোনালোকে চাব পাৰিছে যে ইয়াত মেলৰ 3200 মিটাৰ 14 মিনিটত কমপ্লিট কৰিব লাগিব, নহ'লে এই ডিছকুৱালিফাই হৈ যাব। এইটো আপোনালোকে ইতিমধ্যে গম পায়। আৰু ফিমেল আছিলে 1600 মিটাৰ 8 মিনিটৰ ভিতৰত কমপ্লিট কৰিব লাগিব। আৰু যিটো আপোনালোকৰ লং জাম্প আছে, লং জাম্পটো হ'ল মেলৰ কাৰণে 335 চেণ্টিমিটাৰ, আৰু তেখেতসকলক 3 টাইম চান্স দিয়া হয়। 3বাৰ তেখেতসকলে চান্স পায় যদি আকৌ বেছি লং জাম্প কৰিব পাৰে 3 টাইমত। আৰু ফিমেলৰ আছে 244 চেণ্টিমিটাৰ 3 টাইমছ। আৰু আপোনালোকৰ চিন আপ যিটো আছে, সেইটো আপোনালোকে যদি 20 বাৰ দিব পাৰে, 20 বাৰ দিব পাৰিলে চিন আপটো 20 বাৰ নহয়, আপোনালোকে 14 বাৰ দিব পাৰিলে 20 নম্বৰ পায়। আৰু আপোনালোকে মিনিমাম 4 টাইমছ দিব লাগিব, নহ'লে আপোনালোকে ডিছকুৱালিফাই হৈ যাব। আৰু যিটো চিলেকশ্যন প্ৰচেছ আছে, চিলেকশ্যন প্ৰচেছ ইয়াতে আপোনালোকৰ যদি ফিজিকেল এফিচিয়েঞ্চি টেষ্টত আপোনালোকে কোৱালিফাই কৰে বা ৰানিঙত কোৱালিফাই কৰে, তাৰপিছত আপোনালোকৰ ৰিটেন টেষ্টৰ কাৰণে আপোনালোকৰ নতুনকৈ এটা মেৰিট লিষ্ট ওলাব। আপোনাৰ সেই মেৰিট লিষ্টৰ পিছত আপোনালোকে ৰিটেন এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰিব লাগিব। ৰিটেন টেষ্টত আপোনালোকৰ আহিব এলিমেণ্টাৰী আৰ্থমেটিক, জেনেৰেল ইংলিছ, লজিকেল ৰিজনিং, মেণ্টেল এবিলিটি, আসাম হিষ্টৰী, জিঅ'গ্ৰাফী, পলিটি, ইকনমি, জেনেৰেল এৱাৰনেছ, জেনেৰেল নলেজ আৰু কাৰেণ্ট এফেয়াৰ। এইখিনি আপোনালোকৰ চিলেবাছত আছে। আৰু সেইখিনি 50 নম্বৰৰ কাৰণে 100টা কুৱেশ্যন থাকিব। ইয়াত কোনো ধৰণৰ নেগেটিভ মাৰ্ক নাই। প্ৰত্যেকটা কুৱেশ্যনৰ কাৰণে হাফ নম্বৰ, মানে 1.5 নম্বৰকৈ থাকিব। দুটা কুৱেশ্যন ৰাইট কৰিলে আপোনালোকে 1 মাৰ্ক পাব। তো 50টা নম্বৰৰ কাৰণে আপোনালোকৰ 100টা কুৱেশ্যন থাকিব। তো আজি ভিডিঅ'টো এইখিনিয়ে। আপোনালোকক ইনফৰ্মেশ্যন জনালোঁ যে অসম পুলিচৰ এডমিট কাৰ্ড ইতিমধ্যে 23 তাৰিখৰ পৰা পাব্লিছ হ'ব। আজি ভিডিঅ' ইমানখিনিয়ে। থেংক ইউ।